বীৰ লাচিত সেনাৰ শৃংখল চলিহাক আটক কৰা হৈছে। শিৱসাগৰৰ ডিমৰ পৰা আটক কৰা হৈছে শৃংখল চলিহাক। কিছু সময় পূৰ্বে ডিমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা শৃংখল চলিহাক আটক কৰা হ'ল। শৃংখল চলিহা গৈ আছিল দুলীয়াজানলৈ আৰু তনুশ্ৰী আৰু এই তেল ডিপুৰ যিটো ঘটনা সংঘটিত হ'ল, তনু চাহি বুলি যুৱতীগৰাকীয়ে যি অসমীয়াক তুচ্ছ তাচ্ছিল্য কৰিছিল, শংকৰজ্যোতি বৰুৱা গ্ৰেপ্তাৰ হ'ব লগা হৈছিল। সেই ঘটনা সন্দৰ্ভত দুলীয়াজানত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈ আছে আৰু এই উত্তেজনাৰ মাজতেই বীৰ লাচিত সেনাকে ধৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি 12টা সংগঠনে দুলীয়াজান বন্ধৰ আহ্বান জনাইছিল আৰু সেই বন্ধৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ শিৱসাগৰৰ পৰা দুলীয়াজানলৈ গৈ থকা অৱস্থাত ডিমৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শৃংখল চলিহাক। শৃংখল চলিহাৰ বিৰুদ্ধে উচতনি দিয়াৰ অভিযোগ আছে। ইতিমধ্যেই দুলীয়াজান থানাৰ অ'চিয়ে শৃংখল চলিহালৈ এটা মেছেজ দিছিল, ভাবুকি ভৰা মেছেজ দিছিল বুলি কৈছিল শৃংখল চলিহাই। তাৰপিছতে আটক কৰা হৈছে আৰু আটক কৰিয়েই ডিব্ৰুগড়লৈ লৈ যোৱা হৈছে শৃংখল চলিহাক। দুলীয়াজানৰ যি পৰিস্থিতি, বন্ধৰ পৰিস্থিতি, তাত উচতনি দিয়াৰ অভিযোগ আছে এজন শৃংখল চলিহাৰ বিৰুদ্ধে আৰু সেই অভিযোগতে তেখেতক শিৱসাগৰৰ ডিমৰ পৰা দুলীয়াজানলৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বৰ্তমান ডিব্ৰুগড়লৈ লৈ গৈছে শৃংখল চলিহাক।